একবার টান আমি যোনটো পস্তাইছো যাতে আপোনালোকে নপস্তায় যেতিয়া জণ্ডিচ থাকে মানে না পুৰা হালধীয়া হৈ যায় এইফালে চাব পৰা গাড়ীত এনেকে ঘুমাই আছে মানে তাৰ গাটো ইমানেই বেয়া আমি দুইজনে মিলি কি কৈছিলো আৰু আমাৰ লগত কি হৈ গ'ল আপোনালোকে যদি কিবা ভাবি আছে এতিয়া কৰক কালি পৰহি কৰিম বুলি ভাবি থাকিলে নহ'ব আমি যোনটো পস্তাইছো যাতে আপোনালোকে নপস্তায় নমস্কাৰ আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম বহুত দিনৰ পিছত ভিডিঅ' আনি আছো আমি ভিডিঅ' দিব পৰা নাই কাৰণ ৱাইফৰ হৈ আছে বেমাৰটো আৰু বেমাৰটো ধৰিছে এটা বেমাৰ নহয় দুটা তিনিটা লগ লাগি বেমাৰ হৈ আছে একদম অৱস্থা তাৰ বেয়া এইটোৰ কাৰণে আমি ভিডিঅ' দিব পৰা নাই মানে ফানি ভিডিঅ' দিব পৰা নাই বহুত বেছি বেয়া লাগি আছে বাকী যিয়ে নহওক এতিয়াৰ বেমাৰটো এটা নহয় বুলি কৈছিলো তো আজি যাব ওলালো গাঁৱত মানে যাবই লাগিব দুদিনমান মেডিকেলত যাই আহিলো যিহেতু ঔষধ দিছে কিন্তু কাম হোৱা নাই ঔষধ খোৱাৰ লগে লগে বমিটিং হৈ যায় তো এইটো গাঁৱত যাই ঠিক কৰিব লাগিব তো আমি ভাবিছিলো বাবুক স্কুলত থৈ কিনে আমি গুচি যাম কিন্তু যোনটো জায়গাত আমি যাম বুলি ভাবিছিলো সেইটো জায়গাত যাওয়া নহব সেইটো জায়গাত গলে কাম নহব কিন্তু এতিয়া আমি গাঁৱত যাব লাগিব মানে একদম মোৰ ঘৰত খুটামাৰিত যাব লাগিব তো বাবুৰ স্কুল ছুটি হোৱাৰ পিছত আমি যাম তো এতিয়া আছো অলপমান স্কুলৰ পৰা অলপমান ফাকত আছো তো ৰখি আছো ছুটি হোৱাৰ লগে লগে আমি যাম ঘৰলৈ চাব পৰা গাড়ীত এনেকে ঘুমাই আছে মানে তাৰ গাটো ইমানেই বেয়া কি কম মানে সব সময় বাগৰি থাকে তো যি কি নহওক আজি অলপ আপোনালোকক সকলো দেখুৱাম মানে এইটো ভিডিঅ'ত কি কি হৈছে কি কৰিম সকলো দেখুৱাম তো স্কুলৰ পৰা বাবুক লৈ আনিলো আহোঁতে হেৰি টোপনি গৈছে আৰু সেইফালে মাটো চাব পৰা মানে বিছনাতে ঘুমাই আছে তো যি কি নহওক এতিয়া মই ভাতটো লাহেকৈ খাই মানে লাহেকৈ ওলাই দিম আৰু সি বোলে ভাত নাখায় আজিৰ চব্জিটো হৈছে এতিয়া ভাত চাত খাই আৰু থাল যিমান মানে মাজিব লগা আছে চব মই নিজে মাজিব লাগিব সিটো একো কৰিব নোৱাৰে তো অলপ লাহেকৈ ঘৰত গৈ আছো মানে উপায় নাই আৰু না পুৰা ঘৰৰ কাম যিমান আছিল চব কৰিলো গাহৰি আধৰা দিলো থাল বাচন চব মাঞ্জালো আৰু এইফালে অৰ্ডাৰ দিছিলো সেলফি ষ্টিক কিন্তু ইয়াতে যে লগাই কিনে ভিডিঅ' বনাব সেই মানুহটাই বৰ্তমান অসুস্থ হৈ আছে মানে ইয়াক এতিয়া আমাৰ গাঁৱত লৈ যাম তো ইয়াৰ বহুত কিবা হৈ আছে তাতে গ'লেহে গম পাম আৰু একচুৱেলি ইয়াৰ কি হৈ আছে আৰু বহুতে এইটো ভিডিঅ'ত কমেণ্ট কৰিব ডক্তৰক দেখাব লাগে তো ডক্তৰকো দেখাইছো ঔষধ খালে বমিটিং হৈ আছে ইয়াক মানে গাঁৱত লৈ যাই ঝাৰা ফুকা কৰিব লাগিব তো কেনেকে কৰে সকলো দেখুৱাম তো এখন কেনেকুৱা লাগি আছে মাথাৰ পুৰা বিষ মানে ইয়াৰ মানে এই মানে আজি মানে যেতিয়াৰ পৰা বেমাৰ হৈ আছে খালি বিছনাতে পৰি আছে অকমান উঠে আৰু বিছনাতে যায় একো কৰিব নোৱাৰে চব কাম মই কৰি আছো আৰু ভণ্টি আছে না ভণ্টি মানে ৰন্ধা বঢ়াটো কৰি আছে আৰু গাঁৱতো নাপোৱাৰ আগতে এই জণ্ডিচ ঝাৰা ঘৰটো পাই ভণ্টিৰো ইয়াতে জণ্ডিচ ঝাৰিছিলো বহুতে বেছি ভাল পাইছে মানে আৰু ইয়াতো মানে ইয়াতে জণ্ডিচ ঝাৰিম এখন মানুহটাহে আছে না নাই নাজানো বাৰু না তো আহি আমাৰ কামটো নহল মানে না যাই মানে ঝাৰা ফুকা কৰে তেতিয়াৰে মানে বেমাৰ হৈ আছে বোলে না তো হাৰ্টৰ কিবা বেমাৰ হৈ আছে বোলে তো ইয়াতে ঝাৰা নহব আৰু আমি আগত যাই কিনে আকৌ চাব লাগিব আৰু এটা বেলেগ ঘৰত আহি পালো মানে ইয়াতো মই ঝাৰিছিলো তো ইয়াকো মানে ইয়াতে ঝাৰিম বুলি লৈ আনিলো আৰু ঠিক ঠাক খুৰীজনকো লগ পালো তো এতিয়া ইয়াক ঝাৰা দিব তো মই দেখুৱাই আছো কেনেকুৱাকে ঝাৰা ফুকা কৰে না এতিয়াও আমি ঘৰতে যাওঁ নাই প্ৰথমতে ইয়াৰ কামটো কৰি ল'ম তাৰ পিছতহে মানে এই অলপ ভাল পালে যাম বুলি ভাবিছো যেহেতু ইয়াৰ গাত জণ্ডিছে দেখা দিছে তো এতিয়া ইয়াত ঝাৰা ফুকা কৰিব এইটো পানীত চূণ আৰু পকল পানী আছে তো এতিয়া ঝাৰা ফুকা কৰিব তো কেনেকে কৰে আপোনালোকক দেখুৱাই আছো পানীটো বৰ্তমান পুৰা চাফা হৈ আছে কিন্তু যেতিয়া জণ্ডিচ থাকে মানে না পুৰা হালধীয়া হৈ যায় তো চাই থাকক কেনেকে পানীটো হালধীয়া হৈ যাব এনেকুৱা কৰাগিলা বিশ্বাস নহয় সকলোৰে কিন্তু যেতিয়া বস্তুটো পুৰা প্ৰমাণ পায় না তেতিয়া চবৰে ভাল লাগে ইনফেক্ট ময়ো নিজে প্ৰমাণ পাইছো কাৰণে এইবিলাক অলপ চলপ বিশ্বাস কৰো আৰু বিশ্বাস কৰিব লাগে মানে না এতিয়া চাব পৰা পানীটো কেনেকুৱা হালধীয়া হৈ গ'ল আচৰিত লাগে যেতিয়ালৈকে এই হালধীয়া পানীটো একদম চাফা বগা নকৰে তেতিয়ালৈকে মানে ঝাৰা দিয়ে থাকে মই যিমান দূৰ জানো আমাৰ গাঁৱত যিমান জণ্ডিচ হৈছে মানুহৰ মানে এনেকুৱা ঝাৰা ফুকা কৰিয়ে ঠিক কৰে আৰু বহুতৰে শুনা পাইছো আৰু নিজেও প্ৰমাণ পাইছো কাৰণে এইটো অলপ মই বিশ্বাস কৰো প্ৰথমত যেনেকুৱা হালধীয়া ওলাইছিল ছেকেণ্ড বাৰত অলপমান বগা হৈছে পানীটো হালধীয়াটো লাহে লাহে নাইকিয়া হৈ যায় চাওক না কেনেকুৱা মইতো পুৰা ভিডিঅ' কৰি আছো আৰু এইটো একদম লাষ্ট চাৰণ দি আছে পানীটো একদম পুৰা বগা হৈ গ'ল চাব পাৰে চেম পানী চেম চূণ কিন্তু পানীটো বগা হৈ গ'ল এইবাৰ ঝাৰা ফুকা কৰাৰ পিছত কিবা এটা তেল মাখি দি আছে এতিয়া কি তেল হা
পরিউল তেল পরের তেল মস্ত ধরে কিন্তু তেলটা মোর একে হালাত খারাপ হয়ে গেছে এই তেলটা দিয়ে কেনে এটা বহুত মানুষ আহে দেই আহি ভালো লাগছে ভালো হয় না দিলকে আহে প্রায় দেরি গাই বুঝছো হল 2 বছর হল এতিয়া কাম কৰা না মইতো এটা ঝাৰাই লৈছো ঝাৰা লোৱাৰ পিছত তো ভাল পাইছো না ইটোৰ কাৰণে আৰু আনলো ইয়াক কি 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 কৰে গদি বিশালে গাছ কিছু দেও হয় নেকি মশলা হাত মশলে পাউ মশলে খারা দিও মানে হাত গিলা ভাঙলেও মানে জৰাব পায় আৰু আপুনি বিয়াত ধরে দেবো দে টানবি টানবি একবাৰ টান ভালো যাও এনেকা মোৰো হৈছে কিছু নহয় ভাল হ'ব মই বহুত পিছ তো তারা কয় খালো এবার ডরালেও তাও ডর নামাই দিন আর কোনোবাই যদি উপরা বস্তু লগত থাকে ছাড়াই দিম গাঁও বন্ধু করে দিম আৰু এতিয়া যে কৰে কিবা এটা ফিজ আছে নেকি মানে কিবা এটা পইচা ধৰ ডিমাণ্ড কৰে নেকি আপুনি মই তো ডিমান্ড করে নিজে নিজে দেয় নিজে নিজে না এটা তাবিজ দিম 100 টাকা দেয় 100 টাকা আচ্ছা আচ্ছা ধৰ তাবিজ কিবা ঔষধ দিলে কিবা এটা মূল্য আছে আৰু না তাৰ মূল্য আছে। মানে এতিয়া এখন সন্ধ্যাবেলা খাই দিবি দুটা তাৰপিছত ৰাতিপুৱা দুটা ভাত নাখাওঁ বোলে ভাত নাখাওঁ কদি তাৰপিছত কালি সন্ধ্যা দুটা খাবি মাছ মাংস গাখীৰ টেঙা খাবা নাপাবি এতিয়া কি কি গাছ নেকি এতিয়া কিবা এতিয়া গাছ আচ্ছা আৰু এই গোটা গোটা এই গাছ খাচনটো ঔষধ বনাইছে ঔষধ বনাইছে মানে ঘৰুৱা ঔষধ না এইগিলা চব কিমান দূৰ দূৰৰ পৰা মানুহ আহে এতিয়া ঝাৰা দিবা মানে জণ্ডিছ ঝাৰা দিবা এতিয়া মাষ্টৰবাৰ চৰল আহে কাটলামান চৰল আহে ইফালে গেমাৰৰ আছে কুমুৰীৰ আহে কোমোৰিৰো এতিয়া আহে নেকি আচ্ছা আচ্ছা এই খুৰমুজৰ আহে দূৰ দূৰৰ পৰা আহে না চৰৰ পৰা আহে এখনটো কেনেকে লাগিছে অলপ এখন মাথাটা ধৰি আছে যেতিয়া দিছে না ওই ঔষধটা ঠিকছে ধরে মোর তো অবস্থা টাইট হয়ে গেছিল এখন অলপ মাথা বাড়ি বাড়ি লাগাটা কেনেকে লাগিছে অলপমান কমা নিচিনা লাগে এখন আছে পাকঘৰত সেই ৰুটি বনাই আছে যোৱাকালি যে জণ্ডিছটো ঝাৰি আনিছিল এতিয়া বহুত আৰাম পাইছে মানে ভাত চাত খাব নাপাই আছিল একদম মানে মজাকে খাব পাই আছিল বিছনাত ঘুমাই আছিল এতিয়া মানে ঘুমাই থাকিব লগা হোৱা নাই মানে জণ্ডিছটো বৰ্তমান একদম নাই আমি পস্তাইছো বুলি কৈছিলো মানে এই যোনদিন ইয়াৰ ঘটনাটো হোৱা নাই ৰবিবাৰ আছিল তো সেইদিনা ই মানে পুৰা ভিডিঅ' বনাওঁ এনেকুৱা ৰিলচ বনাওঁ কিবা কিবি বহুত মানে ভিডিঅ'ৰ ওপৰত কথা কৈ আছে তো মই সেইদিনা ইয়াক ক'লো আজি দিনটা অকল ৰেষ্ট দে কালিৰ পৰা একদম ধামাকা ভিডিঅ' বনাম বুলি কৈছিলোঁ সেইদিনা ৰাতিতে ইয়াৰ মানে পুৰা ঘটনা হৈছে মানে পেটৰ বিষ কিবা বিষ আমি বহুতে বেছি প্লেন কৰিছিলোঁ আমি মুখত যাই ভিডিঅ' মজাকে বনাম বুলি তো সেইটো মানে একেবাৰে নহ'ল তো যি কৰে লগালগ কৰক কালি কৰিম পৰহি কৰিম এইটো নক'ব আমি বহুতে বেছি পস্তাইছোঁ আমাৰ এনেকুৱা জেগাত যাব লগা প্লেনিং আছিল মানে কি ক'ম আৰু না সেইটো আমাৰ নহ'লে বাকী যিয়ে নহওক এতিয়া ৰুটি বনাই আছে আলুটো ময়ে কাটিলোঁ আলু সেয়া আলুটো পুৰা ডাখা মানে মোটাকে কাটছোঁ আৰু কাটিব নাজানো এই ৰুটি বনাই আছে আৰু ইয়াৰ এতিয়া মানে কিবা হৈ আছে আৰু না জণ্ডিছটোতো পুৰা ভাল হৈ গ'ল আৰু এতিয়া তোৰ কি হ'ল এটাৰ পাছত এটা কি যে বেমাৰ ধৰছে মোৰ আৰু আজি গলাটাই এংকা কৰিব নাপাওঁ বেয়া বিষাই আছে মানে এই গলা ঘূৰাবই নোৱাৰে মানে এনেকা গলা এইটো মানে পুৰা বিচাই আছে মানে না পুৰা গাটো অলপ হাঁচিও উঠে বেয়াও লাগে মানে এটাৰ পৰা এটা হৈ আছে মানে আৰু ইয়াক যে মেডিকেলত লৈ গৈছো ৰাতি পুৰা পেট বিষাৰ পিছত মানে ইয়াৰ হৈছে ফেটি লিভাৰ একদম বাৰে মাংস চাংস খাওঁ টটেলি বন্ধ হৈ গ'ল আৰু না যি খাই আছিল ই মানে মানা কৰিলেও নামানে মানে না মানে অলপ ইটো নাখাবি সিটো নাখাবি ক'লেও খাই যাম মৰি যাম এইটো ডাইলগ দে এতিয়া খা মাংস ইমান ক'লেও নাখাবি না আৰু ইয়াৰ এটা প্ৰব্লেম কি খোৱাৰ পিছত হজম নহয় মানে না হজমেই নহয় তো যে কয় খাই যাম মৰি যাম মানে খং উঠিলে এনেকুৱা কৰে কয় যদি বেছিকৈ পাৰ্টি চাৰ্টি কৰিছে তো মই যদি মানা কৰিম মই যদি নাখাওঁ মানে সি যোনটো খায় মই সেইটো নাখাওঁ মানে আৰু মই যোনটো খাওঁ সি খায় মই নাখোৱা বস্তু একজনে মানা কৰে মানে খঙতে কি হ'ল অলপমান আছোঁ খাই যাম মৰি যাম এইটো ডাইলগ মাৰে এতিয়া মাংস খোৱা টটেলি বন্ধ খোৱা ক্ষেত্ৰত অনলি লোকেলটো খাব আৰু মাছ অলপ খাব বাকী একেবাৰে
ড্ৰিংক শ্ৰিংক পুৰা টোটেলি বন যদি খাৱা দেখি পাং এক মানে চিধা মাৰিম মই লোকেল গিলা পাইলে লোকেল খাবি না বেলেগ খালেতো তুই মাৰ খাবি না মোৰ পৰা তো নাখাঙি না মই শিক্ষা পাইছে ক'ত খাব হয় না নহয়